দুদিন থাকি যোৱাৰ পাছতো মোদীয়ে কিন্তু জুবিনদাৰ নাম নললে আমাৰ জাতীয় সম্পদ জুবিনদাৰ নামটো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নাই লোৱা মানে কি তেওঁ এফৰ আসাম জুবিনদাক বাদ দিয়ে এফৰ আসাম হ'ব নেকি জুবিনদাক চিনিয়ে নাপায় প্ৰধানমন্ত্ৰী মোদীয়ে সেইকাৰণে আজি তেওঁৰ মুখত আচলতে আপোনাৰ জুবিনদাৰ নামটো নাই এটা জুবিনদা যে আমাৰ স্বাভিমান সমগ্ৰ ভাৰতৰ মানুহে জুবিনদাক যেটো সময়ত জাস্টিস বিচাৰিছে অসমৰ মানুহেতো প্ৰতিদিনে জাস্টিস ন্যায় বিচাৰি আছো এই সময়ছোৱাত মানে মোদীয়ে সেইটো পাত্তা নিদিয়ে আজিলৈকে মোদী ডাঙৰীয়াই সেই 14 চনত যে 16 মেৰ পাছত আপোনাৰ এজনো আচলতে বাংলাদেশী অসমত থাকিব নোৱাৰিব যিবিলাক আছে আচলতে তালি টোপলা ল'ব লাগিব বুলি কৈছিলে আজিৰ দিনটোলৈকে কিমান আচলতে বাংলাদেশী তালি টোপলা ল'লে মানে আসল ন্যায় পাৰ্টিৰ যেটো ফুপুলা স্বৰূপ সেইটো আচলতে ৰাজ্যৰ সন্মুখত ওলাই পৰিলে মেইন মালিক যিজন আহিছিলে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া দুদিনকে অসমত থাকি গ'ল কিন্তু সেই দুদিনীয়া থকা সময়ছোৱাত আমি মানে কতো নেদেখিলো যে জুবিনদা সম্পৰ্কত এটা বক্তব্য যে তেওঁ দিব সেইটো তেওঁৰ মানে মনলৈ কেতিয়াও নাহিলে মানে কথাবিলাক স্পষ্ট হৈ পৰিছে যে বিজেপিৰ লগত আচলতে আমাৰ জুবিনদাৰ আদৰ্শগত এটা সংঘাত আছিলে মানে বিজেপিৰ ফালৰ পৰা বিভিন্ন সময়ত চেষ্টা কৰি আছিল যে জুবিনদাক আচলতে তেওঁলোকৰ হৈ কিবা বক্তব্য দিয়াব পাৰে নেকি জীয়াই থকা অৱস্থাত সেইবিলাক আচলতে চেষ্টা কৰি থকা হৈছিল আৰু আমি লক্ষ্য কৰিছো দেই যেটো সময়ত আচলতে বিজেপিৰ জয় এটা অৱস্থা গুতে অসম বা ভাৰতত সেই সময়ছোৱাত আমি দেখিছো কিন্তু জুবিনদাই একমাত্ৰ এগৰাকী শিল্পী যি আচলতে বিজেপিৰ বিৰুদ্ধে অৱস্থান কৰি তেওঁ প্ৰতিক্ৰিয়া দিছে বিজেপিয়ে যেটো সময়ত হিন্দুত্ববাদৰ প্ৰচাৰ কৰি আছে সেই সময়ছোৱাত কিন্তু তেওঁ সমাজবাদী বুলি নিজকে ঘোষণা কৰিছে গতিকে বিজেপিৰ লগত আদৰ্শগত সংঘাত সেইটো আটাইতকৈ ডাঙৰ সংঘাত সেই কাৰণে আজিৰ দিনটোত আপোনালোকে নিশ্চয় লক্ষ্য কৰিলে দুদিন থাকি যোৱাৰ পাছতো মোদীয়ে কিন্তু জুবিনদাৰ নাম নললে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা কাৰণ জুবিনদা আমাৰ অসমীয়া জাতিৰ আচলতে প্ৰাণৰ স্পন্দন অসমীয়াৰ স্বাভিমান আমাৰ জাতীয় সম্পদ জুবিনদাৰ নামটো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নাই লোৱা মানে কি তেওঁ এফৰ আসাম জুবিনদাক বাদ দিয়ে এফৰ আসাম হ'ব নেকি জুবিনদাক চিনিয়ে নাপায় প্ৰধানমন্ত্ৰী মোদীয়ে সেইকাৰণে আজি তেওঁৰ মুখত আচলতে আপোনাৰ জুবিনদাৰ নামটো নাই আপুনি আনফালেদি চাব গোটেই বৰ্তমান সময়ত অসমলৈ যি মানুহে নাহক কিয় মানে দেশ বিদেশৰ পৰা মানুহ আহি থাকে পৰ্যটকসকলৰ কথাই ক'বনে আৰ্টিষ্টসকলৰ কথাই ক'বনে ৰাজনৈতিক নেতাৰ কথাই ক'বনে সকলোৱে কিন্তু জুবিনদাৰ নামটো লয় জুবিনদা যে এগৰাকী সঁচাকে লিজেণ্ডাৰী আৰ্টিষ্ট সেই কথাটো সকলোৱে কয় আজি প্ৰধানমন্ত্ৰী মোদীৰ মানে তেওঁ নিজকে মানে সদায় এনেকৈ ভাবে যে তেওঁ সকলো তেওঁ বেলেগে কোৱা কথা তেওঁ নকয় মানে এটা জুবিনদা যে আমাৰ স্বাভিমান সমগ্ৰ ভাৰতৰ মানুহে জুবিনদাক যেটো সময়ত জাস্টিস বিচাৰিছে অসমৰ মানুহেতো প্ৰতিদিনে জাস্টিস ন্যায় বিচাৰি আছো এই সময়ছোৱাত মানে মোদীয়ে সেইটো পাত্তা নিদিয়ে মানে অসমীয়া জাতিৰ বিৰুদ্ধে মোদী অৱস্থান কৰা মানুহ আৰু আপোনালোকে দেখিছে দেখোন যে তেওঁ এবাৰো অসমলৈ আহি আকৌ সেই আগৰ পুৰণা কেছেটটোকে বজালে যে ঘুষপেটিয়াৰ বিৰুদ্ধে তেওঁৰ গোটেই বক্তব্যটো প্ৰথম দিনা যেটো আমি দেখিলো তেওঁৰ বক্তব্যটো তাত সেই আকৌ এই 16 মেৰ কথাটোৱে আকৌ পুনৰ দুহাৰিছে যে তেওঁলোকে এই যিবিলাক আচলতে বাংলাদেশী বিৰুদ্ধে তেওঁলোকৰ চৰকাৰে কাম কৰিছে বুলি ক'লে কোনটো কাম কৰিলে আজিলৈকে মোদী ডাঙৰীয়াই সেই 14 চনত যে 16 মেৰ পাছত আপোনাৰ এজনো আচলতে বাংলাদেশী অসমত থাকিব নোৱাৰিব যিবিলাক আছে আচলতে তালি টোপলা ল'ব লাগিব বুলি কৈছিলে আজিৰ দিনটোলৈকে কিমান আচলতে বাংলাদেশী তালি টোপলা ল'লে বৰং তেওঁলোকৰ দিনত আচলতে কা বলবৎ কৰি বাংলাদেশী অসমত সংস্থাপনহে কৰিলে বিদেশীটোৰ নেখেদিলে বিদেশী আনি আজি নাগৰিকত্ব পালে আৰু আপোনালোকে দেখিছে বিজেপিৰ এগৰাকী বিধায়ক ওলাই গ'ল বাংলাদেশী বুলি ইতিমধ্যে ঘোষণা হৈছে কোৰ্টত কেছ চলিছে আপোনালোকে দেখিছে এগৰাকী ৰানিং বিজেপিৰ বিধায়ক গতিকে সেই পাৰ্টিটোৱে কেতিয়াবাই যদি আপোনাৰ বাংলাদেশী খেদিম বুলি কয় সেইটো কোনোবাই বিশ্বাস কৰিব নেকি আমি দেখিলো আমাৰ 5 জনকৈ সতীৰ্থ শ্বহীদ হ'বলগীয়া হ'ল বিদেশীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিজেপিৰ দিনত তাতকে দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে নেকি আৰু চাওক দেই তেওঁৰ আচলতে এই তিনিটা কাৰ্যকাল মোদী ডাঙৰীয়াৰ তাৰ পাছতো কিন্তু অসমৰ মূল যিবিলাক প্ৰশ্ন আছিলে তেওঁ যেটো মূল কথাটোৱে ক'লে যেনিবা বিদেশী খেদিবৰ কাৰণে তেওঁলোকে আচলতে এতিয়ালৈকে কোনবিলাক কাম কৰিলেনে অসম চুক্তি 6 নং দফা আখৰে ৰূপায়ণ কৰাৰ কথা কোৱা হৈছিল কৰিলেনে নাই সেইবিলাক কথা এইবিলাকতো একো নকৰিলে গতিকে তেওঁলোকে অসমত আচলতে বিদেশী স্বদেশীক লৈ ৰাজনীতিটো গৰম কৰি থকাটোৱে বিচাৰে সেইকাৰণে মোদী ডাঙৰীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে সকলোৰে এটাই কাম মুঠতে এই বাংলাদেশী বিলাকক লৈ হেতুক লৈ আচলতে তেওঁলোকে ৰাজনৈতিক হাতিয়াৰ হিচাপে লৈ পেলাই গোটেই পলিটিক্যাল সিনাৰিওটো গঢ়ি তোলা আৰু নিৰ্বাচনত মূল অস্ত্ৰ হিচাপে সেই বাংলাদেশীৰ কথাটোৱে ক'ব আজিৰ তাৰিখত আপোনালোকে দেখিব কিমান সমস্যা আছে অসমত আজি আপোনালোকে দেখিব এতিয়াতো খৰাং বুলিহে
আপোনাৰ বানপানীৰ সময়ত বিজেপিৰ ফালৰ পৰাতো কোৱা হৈছিলে যে বিজেপি শাসনলৈ আহিলে আচলতে বানপানীৰ সমস্যাটো নাইকিয়া কৰি দিব, বানপানী বস্তুটো নাথাকিবই, মানে বানপানীৰ এই বতাকাৰে বাটো নাথাকিব, তেনেকুৱাকে কোৱা হৈছিলে যে বিজেপিৰ দিনত সেইবিলাক যিবিলাক আচলতে অসমৰ ৰাইজৰ মূল সমস্যা আছিলে এইবিলাক নাইকিয়া হৈ যাব। সেইটো আপোনাৰ বানপানীয়ে হওক, সেয়া লাগিলে আপোনাৰ সেই কি বাংলাদেশীৰ সমস্যাই হওক, সেয়া লাগিলে আপোনাৰ শিখ চিডুলৰ কথাই হওক, আমাৰ এক্সিষ্টিং ট্ৰাইবেলে যিটো বিচাৰিছিলে, বিজেপিয়েতো আমাৰ ষষ্ঠ অনুসূচীত দিয়া কথা আছিলে, আমাৰ মিচিং ৰাভা তিৱা, সেইবিলাকটোতো এতিয়া আপোনাৰ 3টা টাৰ্মছ হৈ গ'ল, তাৰ পাছতোতো নিদিলে। গতিকে তেওঁৰ আগমনৰ দিনটোতে ৰহাত আমি প্ৰতিবাদ দেখিছোঁ যে তিৱা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী উলিয়াইছে। গতিকে মোদীয়ে যিমান আচলতে প্ৰতিশ্ৰুতি দিলে সেইবিলাক চব বিফল হৈছে, তেওঁ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হ'ল। আজিৰ দিনটোত আপোনালোকে যদি চায় যে পেট্ৰল ডিজেলৰ কথাটো যদি আপুনি এতিয়া পাতে, তেতিয়াহ'লে দেখিব তেওঁতো পেট্ৰল 35 টকাত দিম বুলি কৈছিলে, ডিজেল 26 টকাত দিম বুলি কৈছিলে। আজিৰ দিনটোত পেট্ৰলৰ দামটোতো 100 টকা আৰু আপোনাৰ ডিজেলৰ দাম আজি 90 টকা। গতিকে তেওঁ কোনবিলাক প্ৰতিশ্ৰুতি পালন কৰিলে? আৰু আপোনালোকে দেখিব যে মোদীয়ে এই যে এতিয়া বৰ্তমান সময়ত তেওঁ কৈছিলে যে যেতিয়া তেওঁ প্ৰধানমন্ত্ৰী কেণ্ডিডেট আছিলে, তেওঁ কৈছিলে মানে এটকাৰ বিপৰীতে $1, $1 = $1 বুলি কৈছিলে। এতিয়া $1 = $1 হ'লনে যে $1 এগেইনষ্টত আমি এতিয়া 90 টকা দিব লাগে? তেওঁ বিশ্বগুৰু ইফালে, কিন্তু তেওঁৰ বিশ্বগুৰুৰ দিনত আজি সাংঘাতিক ধৰণে ভাৰতীয় টকাৰ মূল্য পতন হৈছে। সেইজনহে মানুহ, তাৰ পাছত আৰু তেওঁ ভাও দি থাকিলে কোনে বিশ্বাস কৰিব? তেওঁৰ প্ৰভাৱ নাই, গোটেই পৃথিৱী জুৰি মোদী ডাঙৰীয়া কোনো প্ৰভাৱ নাই। সেইকাৰণে আমেৰিকাত আমাৰ যিবিলাক প্ৰবাসী যি ভাৰতীয় আছিলে তেওঁলোকক কেনেকৈ আচলতে শিকলি লগাই পঘা লগাই আপোনাৰ বিমান বন্দৰত থৈ আপোনাৰ ভাৰতলৈ ৰিটাৰ্ণ কৰি দিছে, দেখিছে নহয় সেইবিলাক প্ৰবাসী ভাৰতীয়ক। তেওঁৰ নেতৃত্ব থকা হ'লে, তেওঁ সঁচা সঁচিকে বিশ্বগুৰু হোৱা হ'লে সেইবিলাক কামটোতো কৰিব নোৱাৰিলেহেঁতেন। গতিকে মোদী ডাঙৰীয়া সকলো ক্ষেত্ৰত বিফল হৈছে। মোদীয়ে মুঠতে এটা কামেই কৰি আছে, আমাৰ অসমৰ ক্ষেত্ৰতো দেখিলে মোদীয়ে অসমক কিবা দিবৰ কাৰণে অহা নাই নহয়। অসমলৈ কেলৈ আহিলে? তেওঁ আদানীৰ কাৰণে আহিলে। আদানীৰ এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ, সেইটো যি আপোনাৰ তেওঁ এই আদানীক যে দি দিয়া হ'ল, আদানীয়ে কিবা টাৰ্মিনেল মুকলি কৰা সেই কাৰ্যসূচীটোলৈহে মোদী আহিছে। চৰকাৰী ধন অপচয় কৰি এতিয়া আদানীৰ স্বাৰ্থত, আপোনালোকে দেখিছে আদানীৰ স্বাৰ্থত এতিয়া প্ৰধানমন্ত্ৰী দিল্লীৰ পৰা আহি বিমানবন্দৰ পালেহি, বৰঝাৰ বিমানবন্দৰ। তাত আপোনাৰ যি টকা পইচা হ'ব, এতিয়া যে আপোনাৰ বিমানবন্দৰটো দি দিয়া হ'ল, আগতে আমাৰ সেইবিলাক ৰাজকোষলৈ আহিছিলে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, সেইটোতো আমাৰ হাতত নাই, সেইটো কমপ্লিটলি আদানীৰ হাতত গুচি গ'ল। আমাৰ মানুহ লোকপ্ৰিয় গোপীনাথ বৰদলৈক ব্যৱহাৰ কৰি আদানীক ধনী কৰা হৈছে। আজি তাত আপোনাৰ টাৰ্মিনেল মুকলি কৰাৰ পাছত এই মানুহবিলাক যে আহিছে, সাধাৰণ মানুহবিলাক আহিছে, বাছে বাছে ভৰ্তি কৰি আনিছে, কোচবিহাৰৰ পৰা আনিছে বুলি আমি শুনিছোঁ। বহুত মানুহ আপোনাৰ অসমৰ বাহিৰৰ পৰা আহি গৈছে আৰু সেইবিলাক জাক জমকতা দেখুৱাই এতিয়া মানে তেওঁ অসমত এটা বেলেগ এটা পৰিৱেশ তৈয়াৰ কৰিব খুজিছে। আৰু ইয়াত যিবিলাক মানুহে গোট খাইছিলে আদানীৰ টাৰ্মিনেল মুকলি কৰাৰ যিটো প্ৰগ্ৰেমছ, তাত দেখিব আপোনাৰ এই সাধাৰণ মানুহবিলাকৰ কিন্তু এয়াৰপৰ্টৰ লগত কোনো লেনদেন নাই। এইবিলাক সাধাৰণ মানুহ, দুখীয়া শ্ৰেণীৰ মানুহ, তেওঁলোকে চাগে কেতিয়াও আপোনাৰ বিমানত উঠিয়ে পোৱা নাই। আৰু বিমানত উঠিবলৈ মানে আদানীৰ নিচিনা আচলতে যিটো বিমানবন্দৰ তেওঁ ল'লে, যিমান এতিয়া বিমান ফেয়াৰটো বাঢ়িছে, এতিয়া সেই ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়োৱাৰ সমান্তৰালভাৱে এতিয়া সাংঘাতিক ধৰণে এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত আপোনাৰ এই যিটো ৰেটটো সাংঘাতিক ধৰণে বাঢ়িছে। এতিয়া তাত সাধাৰণ আমাৰ ইয়াত যিবিলাক মানুহ সিদিনা গোট খালে কোনেও বিমানত উঠিব নোৱাৰে, সেইবিলাক নাটক কৰি আছে। গতিকে মোদী ডাঙৰীয়াৰ ক্ষেত্ৰত আমি ক'বলগীয়া কথাটোৱে হৈছে তেওঁ আমাৰ অসমীয়াৰ স্বাভিমান, অসমৰ সম্পদ, জুবিনদাৰ নামটো নোলোৱাটোতে এটা কথা প্ৰমাণ হৈ গ'ল, এই পাৰ্টিটো ডুপ্লিকেট ন্যায় পাৰ্টি। মানে মেইন মালিকজন, চৰ্দাৰজন, সম্ৰাটজনে যেতিয়া জুবিনদাৰ নাম নলয়, তাৰ পৰা ওলাই পৰিলে কথাটো। এতিয়া অসমবাসী ৰাইজে এটা কথা আপোনালোকে নিজে নিজক সোধক, আমাৰ গৌৰৱ, অসমীয়াৰ স্বাভিমান, আমাৰ হিয়াৰ আমঠু জুবিনদাৰ নাম প্ৰধানমন্ত্ৰী মোদীয়ে নলয় মানে কি প্ৰমাণ হয়? যে এই বিজেপি চৰকাৰৰ আচলতে আক্ৰোশৰ বলি হ'ল নেকি জুবিনদাৰ? সেই প্ৰশ্নবিলাকো আহিছে আজি। কাৰণ বিজেপিক আচলতে ভোট নিদিব বুলি কৈছিলে, বিজেপি বটলা পাৰ্টি বুলি কৈছিলে। গতিকে জুবিনদাৰ লগত সেই কথা বতৰাবিলাকত মিল নাই। গতিকে সেইকাৰণে আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে সঁচা সঁচিকে এই ডুপ্লিকেট ন্যায় পাৰ্টি বিজেপি, সেইটো কোনো কাৰণতে আচলতে তেওঁলোক অৰিজিনেল নহয়, নিজে কৈ থাকে অৰিজিনেল বুলি। এতিয়া তেওঁলোকৰ মেইন মালিকে আহি প্ৰমাণটো কৰিয়ে দিলে যে সঁচা সঁচিকে অসমত যি আচলতে বিজেপিৰ ফালৰ পৰা তেওঁলোকে আচল বুলি যে ক'বলৈ আহিছিলে জুবিন অনুৰাগী, তেওঁলোক যে নকল, সেই কথাটো আজি মোদী ডাঙৰীয়াৰ অসম আগমনে প্ৰমাণ কৰি দিলে। মোদী ডাঙৰীয়াই এবাৰৰ কাৰণে আচলতে জুবিনদাৰ নামটো যে নললে, তাৰ মানে এটা কথা প্ৰমাণ হ'ল তেওঁলোকৰ এই বিজেপি দলটো হৈছে জুবিনদাৰ ভুৱা অনুৰাগী।